हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেইটামান ভ্যাকেন্সি ইনফৰমেশন দিব বিচাৰিছো প্ৰথমটো ভ্যাকেন্সি আছে প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটিৰ পৰা আৰু এই ইউনিভাৰ্চিটিত ড্ৰাইভাৰৰ পোষ্ট খালী হৈছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশন লাগিব মিনিমাম এইচএছ পাস উইথ ভ্যালিড এলএমভি লাইসেন্স আৰু জব এসাইনমেন্টটো দিয়া আছে ড্ৰাইভাৰৰ লগতে গাড়ী চলোৱাৰ লগতে অফিস এসিস্টেন্টৰ কামখিনি কৰিব লাগিব অৰ্থাৎ অফিচিয়েল কাম কিছুমান কৰিব লাগিব আৰু যিসকল ইন্টাৰেস্টেড ক্যান্ডিডেট আছে ইন্টাৰেস্টেড ক্যান্ডিডেট সকলে তেওঁলোকৰ বায়োডাটা বা ৰিজিউমি বিলাক মেইল কৰিব পাৰিব আৰু মেইল আইডি দিটা ইয়াত দিয়া আছে এসিস্টেন্ট ৰেজিস্টাৰ pu@pju.edu.in তাৰ পিছত অৰ praguniversity.recruit@gmail.com আৰু এটা নম্বৰো দিয়া আছে ডিটেইলছৰ কাৰণে তো নেক্সট ভ্যাকেন্সি নোটিফিকেশনটো আছে ডিস্ট্রিক্ট এন্ড সেশন জাজ নগাঁৱৰ পৰা আৰু ইয়াতে ভ্যাকেন্সি আছে ড্ৰাইভাৰ ভ্যাকেন্সি আছে এটা এন্টিসিপেটেড ভ্যাকেন্সি অৰ্থাৎ পোষ্টটো খালী হ'ব আৰু পে স্কেলটো ইয়াত দিয়া আছে আৰু ক্যাটাগৰী আনৰিজাৰ্ভ নেক্সট ড্ৰাইভাৰৰ কন্ট্ৰেকচুৱেলৰ এটা ভ্যাকেন্সি আছে আৰু ইয়াতে ফিক্স স্যালাৰি হ'ব 15000 পাৰ মান্থ ক্যাটাগৰী আনৰিজাৰ্ভ আৰু এই পোষ্টটো টেম্পৰেৰী তাৰ পিছত ইয়াতে কোৱালিফিকেশন এডুকেশনাল কোৱালিফিকেশন দিয়া আছে minimum class 8 pass আৰু এটা কথা আছে who have passed HS examination shall not be eligible to apply for the post যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে 8 পাস বা মেট্ৰিক পাসে কৰিব পাৰিব তাৰ লগতে ভ্যালিড প্ৰফেশনাল ট্ৰান্সপোৰ্ট ড্ৰাইভিং লাইসেন্স লাগিব আৰু যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে আমাৰ যি ষ্টেণ্ডাৰ্ড ফৰ্ম পায় এপ্লাই কৰা ষ্টেণ্ডাৰ্ড ফৰ্মত ফৰ্মখন ফিল আপ কৰি পেলাই বিভিন্ন ডকুমেন্টস যিখিনি ডকুমেন্টস দৰকাৰী যিবিলাক দৰকাৰী ইয়াত লিখা আছে হেবিলাক সাবমিট কৰি পেলাই ফৰ্মখন জমা দিব পাৰিব এপ্লাই কৰা লাষ্ট ডেট হৈছে 2 মে 02/05/2025 তাৰ পিছত ইয়াৰ নেক্সট আমাৰ ইয়াত লিখা আছে কেনেকৈ এপ্লিকেশন ফৰ্ম জমা দিব তাতে যেটো আমাৰ নগাঁও ডিস্ট্ৰিক্ট এন্ড সেশন জাজৰ কোড আছে তাতে ড্ৰপ বক্স আছে ড্ৰপ বক্সত পোৱাকৈ আপোনালোকে নিজে গৈও দিব পাৰে বা কোৰিয়ৰ বা বাই পোষ্ট পঠাব পাৰে কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত গৈ হ'ব লাগিব আৰু যেতিয়া ফৰ্মখন সাবমিট কৰিব ইয়াতে 8 নম্বৰ পইণ্টটো চাব ফৰ্মখন সাবমিট কৰা টাইমত আপোনালোকে কন্টাক্ট নাম্বাৰ আৰু ইমেইল আইডি লিখি দিব ফৰ্মখনত যাতে অফিচিয়েলৰ পৰা কন্টাক্ট কৰিব পাৰে এডমিট সম্পৰ্কে বা যিকোনো ইস্যু হলে আৰু যেতিয়া এপ্লিকেশন ফৰ্মখন সাবমিট কৰিব তাৰে এপ্লিকেশন ফৰ্মৰ যেটো এনভেলপ তাতে এপ্লিকেশন ফৰ দা পোষ্ট অফ ড্ৰাইভাৰ নাইবা ড্ৰাইভাৰ কন্ট্ৰেকচুৱেল এনেকৈ লিখা থাকিব লাগিব হেডিংটো গতিকে এইখিনি থাকে সকলোৱে জানে আৰু ইয়াতে ডকুমেন্টস কি লাগিব দিয়া আছে এডুকেশনাল কোৱালিফিকেশনৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্স এজ প্ৰুফ সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এইবিলাক দিব লাগিব আৰু এলং উইথ 3 কপিজ অফ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ 3 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু যিসকলে এলিজিবল হয় ডকুমেন্টস পাতি সব যিসকলৰ ঠিকে থাকে তেওঁলোকক স্কিল টেষ্ট ড্ৰাইভিং টেষ্টৰ কাৰণে মাতা হ'ব তাৰ পিছত ড্ৰাইভিং টেষ্টত পাছ কৰা বিলাকে হয়তো ভাইভা নহলে ৰিটেন টেষ্টৰ কাৰণে যাব লাগিব গতিকে এইখিনি হৈছে নগাঁওৰ ডিস্ট্ৰিক্ট এন্ড সেশন জাজ কোৰ্টৰ ড্ৰাইভাৰৰ ভ্যাকেন্সি নোটিফিকেশন আৰু যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন যেটো ৱেবছাইট আছে nagaon.districtcourts.gov.in সেই ৱেবছাইটত চাব পাৰিব আৰু তাতে আপোনালোকে এডভাৰটাইজমেন্টটো ডিটেইলছত চাব পাৰিব গতিকে এইটো হৈছে নগাঁও ডিস্ট্ৰিক্ট কোৰ্টৰ এডভাৰটাইজমেন্ট তাৰ পিছত আমি অন্য এটা এডভাৰটাইজমেন্ট চাম যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তো নেক্সট এডভাৰটাইজমেন্টটো আছে আমাৰ অফিস অফ দা প্ৰজেক্ট ডাইৰেক্টৰ project implementation unit southeast Guwahati water supply project under Guwahati metropolitan drinking water and sewage board আৰু ইয়াতে বহুত কিটা ভ্যাকেন্সি আছে তাৰে ভিতৰত জেনাৰেল ক্যান্ডিডেটে কৰিব পৰা এটা ভ্যাকেন্সি আছে গ্ৰেড 4 এটা পজিশন আছে আৰু জব লোকেশন Guwahati minimum qualification class 8 pass আৰু minimum 1 year experience in the field of having skills like plumbing driving এইবিলাকৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু বয়স স্যালাৰিটো আছে 14 পৰা 22000 পাৰ মান্থ গতিকে আজিৰ ভিডিওটো জৰিয়তে এইখিনি ভ্যাকেন্সি ইনফৰমেশন শেয়াৰ কৰিলো এনেকুৱা ভ্যাকেন্সি ইনফৰমেশন আৰু শেয়াৰ কৰি থাকিম চেনেলটো আপোনালোক চাই থাকিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত গতিকে আজিৰ ভিডিওত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো
আৰু আপোনালোকক যদি আৰু কিবা এনেকুৱা নটিফিকেশ্যন লাগে ভেকেঞ্চি নটিফিকেশ্যন কমেণ্ট কৰি জনাব যে এইটো ভেকেঞ্চি নটিফিকেশ্যন আমি পোৱা নাই ডিটেইলছখিনি লাগে বা ইয়াতে যিবোৰ আপোনালোকে আৰম্ভণিৰ পৰা যদি চাই বিভিন্ন চাকৰি পৰীক্ষাত আহিবলগীয়া বিভিন্ন কুৱেশ্যনছ আছে এই চেনেলটোত গতিকে সেইবোৰো আপোনালোকে চাব পাৰিব আৰু পৰীক্ষা নাহিলেও ভিডিঅ'বোৰ চাই থাকিব অকল মানে পৰীক্ষা আহিলে চাব লাগিব কথা নহয় তেতিয়া নলেজটো গেইন হয় আৰু পৰীক্ষাত প্ৰিপাৰেশ্যনত যথেষ্টখিনি হেল্প কৰে থেংক ইউ